वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। আপোনালোকে মোৰ ভিডিঅ'বিলাক এতিয়া ইংলিছত শুনিবলৈ পাইছে। ইউটিউবে কিছুমান পৰিৱৰ্তন কৰিছে আজি 7 দিনমান আগৰ পৰা। যিকোনো এটা আপোনাৰ ভিডিঅ' সৰ্বভাষাত শুনিব পৰা কৰি দিছে। আৰু এনে ক্ষেত্ৰত ধৰোঁ মই অসমীয়াত যদি আপোনাৰ ভিডিঅ'টো বনাওঁ তেতিয়াহ'লে অকল অসমীয়া মানুহে শুনিব, বাকী ভাৰতৰ বা অন্য দেশৰ মানুহে এইটো বুজি নাপায়। সেইকাৰণে এতিয়া এই ভিডিঅ'টো যদি আপুনি বঙালী, হিন্দী, ইংৰাজী যি ভাষাতে আপুনি চাব বিচাৰে আপুনি পাৰিব। যিটো অৰিজিনেল ভাষাটো, যিটো অসমীয়াত যদি বনাইছোঁ অসমীয়া ভাষাটো আপোনালোকে শুনিব পাৰিব। খালি এটা কাম কৰিব লাগিব, এটা সাধাৰণ কথা। আপোনালোকে যিটো ভিডিঅ' চাব বিচাৰে প্ৰথমতে ভিডিঅ'টো প্লে কৰি দিয়ক। প্লে কৰাৰ পাছত চাব এই ছাইডত এইটো ছেটিং, এই ষ্টাৰটো আছে যে এই ষ্টাৰটো আপোনালোকে টিপি দিব। টিপি দিয়াৰ লগে লগে অডিঅ' ট্ৰেক বুলি আহিব। এইটো অডিঅ' ট্ৰেকটোত আপোনালোকে টাচ কৰি দিব। তেতিয়া আপোনালোকৰ দুটা লেংগুৱেজ আহে, দুটা ভাষা আহিব। যদি ইংৰাজী আহিব বা হিন্দী বা বেংগলী অৰিজিনেল বুলি আহিব। তেতিয়া ইংৰাজীটোৰ জেগাত আপোনালোকে যিটো আহে হিন্দীয়ে যদি আহে হিন্দী বুলিয়ে দিব। হিন্দী বুলি দিলেও সেই যিটো অৰিজিনেল ভাষা সেইটোৱে আহিব। আৰু বেংগলী বুলি যদি ওলায় তেতিয়াহ'লে বেংগলীত আপোনালোকে স্পৰ্শ কৰি দিয়ক। স্পৰ্শ কৰি দিলে সেই অসমীয়া ভাষাটোৱে ওলাব, যিটো অৰিজিনেল ভাষাত বনোৱা হৈছে সেই ভাষাটোৱে পাব। গতিকে আপোনালোকে অকণ কষ্ট কৰক। এইটো ইউটিউবৰ ফালৰ পৰা কৰি আছে এতিয়া। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 21 ভাদ দেওবাৰ 1432 ভাস্কৰাব্দ, ইংৰাজীৰ 7 ছেপ্টেম্বৰ 2025 চন, ভাৰতীয় আজি 16 ভাদ আৰু মোং 14 ৰবিয়াও। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:07:33 আৰু সূৰ্যাস্ত সন্ধ্যা 5:29:37। ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনিয়ে যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল পূৰ্ণিমা তিথি। ৰাতি 11:38:48 পৰ্যন্ত আছে। আজিৰ নক্ষত্ৰ হ'ল শতভিক্ষা নক্ষত্ৰ, ৰাতি 9:41:30 আজিৰ যুগ হ'ল সুকৰ্মা যুগ, দিনৰ 9:22:36 আৰু আজি কৰণ হ'ল বৃষ্টিকৰণ। সুকৰ্মা যুগত জন্ম জাতক সৰ্বকৰ্মৰ দ্বাৰা তেওঁ ফল লাভ কৰে। সৎকৰ্ম কৰে তেওঁ। জাতক সৌভাগ্যৱান, সৰ্বলোকপ্ৰিয়, প্ৰফুল্ল মনৰ, ভোগী গুণৱান জাতক হয়। গতিকে সুকৰ্মা যুগ অতি শুভ যুগ। যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰতো আপোনালোকে আগবাঢ়িব পাৰে। আৰু এতিয়া চাওঁ আহক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি, কেতু আৰু বুধ একেলগে 3টা গ্ৰহ যুক্ত হৈ সিংহ ৰাশিত আছে। মংগল আছে কন্যা ৰাশিত, বৃহস্পতি আছে মিথুনত, শুক্ৰ আছে কৰ্কটত, শনি আছে মীন ৰাশিত বক্ৰী হৈ, ৰাহু আছে কুম্ভ ৰাশিত। আৰু যিহেতু আজি চন্দ্ৰ বহি আছে কুম্ভ ৰাশিতেই, আজিৰ জন্মজাতকৰ ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে শূদ্ৰবৰ্ণ, হোতাসন যোগ, দেৱাৰীগণ, নৰা অস্থি, অস্তোত্তৰীয় বিংশোত্তৰী ৰাহুৰ দশা। ৰাতি 9:41:30 নৰগণ, বিংশোত্তৰী বৃহস্পতি দশা। আৰু আজি আদ্য ঋতু হ'লে 12 দিনীয়া দুৰ্ভগা যুগ, মৰণৰ দোষ একপাত। আৰু ৰাতি 9:41:30 3 পাদ। যাত্ৰা মধ্যম, তীৰ্থমৃত যোগ, পশ্চিমে নাই। আৰু ৰাতি 8:02:46 বায়ু আৰু নৈৰিত্ৰ কোণতো যাত্ৰা নাই। ৰাতি 11:38:48 যাত্ৰা নাই, পাপ যোগ দোষ। আৰু যিহেতু আজি দেওবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয়, মুখত অকণমান পাণ আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভ কৰ্ম দিনৰ 12:40:12 নাও সাজা, নাও যাত্ৰা, গ্ৰহ পূজা, শান্তি স্তৱয়ন, দোকান, নাট্য আৰম্ভ, ঔষধকৰণ, সেৱনৰ ক্ষেত্ৰত শুভ যুগ। যোগিনী আজি বায়ুকোণত। আৰু ৰাতি 11:38:48 পূবত। খাদ্যত আজি তেল, মাছ, মাংস দি। আৰু ৰাতি 11:38:48 কোমোৰা খোৱা নিষেধ।
আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 11:29:13 পৰা 1:08:43 আৰু কাল ৰাত্ৰি নিশা 12:49:41 পৰা 2:10:11 গতিকে বৰ্জন কৰক সকলো মাংগলিক যাত্ৰা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যুগ হ'ল দিনৰ 5:46 ৰাতিপুৱাৰ ভাগত আৰু 12:48 পৰা 1:42 আৰু ৰাতি 6:50 পৰা 7:33 11:50 পৰা 2:42 অমৃত যুগ আছে ৰাতিপুৱা 5:46 পৰা 9:16 ৰাতি 7:33 পৰা 8:59 গতিকে যিকোনো মাংগলিক যাত্ৰা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত আপোনালোকে আগবাঢ়িব পাৰে এই অমৃত যুগত অতি শুভ। পূৰ্ণিমাৰ আজি একদিষ্ট সন্দীপন, পূৰ্ণিমাৰ উপবাস নিশি পালন, ছায়ং সান্ধ্যা আজি নাই। পূৰ্ব দিনৰ ৰাতি 1:41:36 পৰা আজি ৰাতি 11:38:48 পূৰ্ণিমা আছে। ৰাতি 11:38:48 সময়ৰ ভিতৰত ভাদ্ৰং স্নান দানাদি শ্ৰী শ্ৰী সত্যনাৰায়ণ ব্ৰত। আজি হালখতি সনাতন ধৰ্মৰ প্ৰচাৰক ৰোমহৰখনৰ জন্মতিথি পালন আৰু আলধৰা গোবিন্দ আতা, দিহিঙৰ জগবন্দন আতা, বুধবাৰী সত্ৰৰ বিজয়ানন্দ দেৱ, মায়ামাৰা বিষ্ণুবালী কুচিৰ বৈকুণ্ঠনাথ দেৱ, নগাঁও ভালুকমাৰীৰ পঞ্চাৱতী বাৰপূজৰী আহতগুৰি সত্ৰৰ বুঢ়া ভকত শুভচন্দ্ৰ হাজৰিকা, যোৰহাটৰ বিশিষ্ট সংস্কৃত পণ্ডিত ৰাজেন্দ্ৰনাথ বৰঠাকুৰ তিৰুভাৱ তিথি আৰু সাহিত্যিক মাণিক চন্দ্ৰ বৰুৱা আৰু স্বাধীনতা সংগ্ৰামী জননায়ক মহাদেৱ শৰ্মাৰ আজি স্মৃতি দিৱসো আছে। আৰু এতিয়া চাওঁ আহক চন্দ্ৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল। মেঘ প্ৰেমত বাধা, বৃক অৰ্থৰ ক্ষতি ভয়, মিথুন সন্তান সুখ লাভ, কৰ্কট শৌৰ্য ভয় নানা ক্ষতি, সিংহ স্বাস্থ্য ভংগ, কন্যা গ্লানিৰ ভয়, তুলা কৰ্মত বেমেজালি, বৃশ্চিক অৰ্থ গম শিৰপীড়া, ধনু সাহিত্য সেৱা, মকৰ আশাৰ সঞ্চাৰ, কুম্ভ প্ৰেম প্ৰণয়, মীন ব্যয় বৃদ্ধিৰ অশান্তি। গতিকে বন্ধু বান্ধৱীসকল এয়া আছিল আজি দিনটোৰ দিনপঞ্জী আৰু আজি ৰাতি চন্দ্ৰগ্ৰহণো আছে। ইয়াৰ কাৰণে মোৰ বেলেগ ভিডিঅ' আছে, আপোনালোকে চাব পাৰিব চন্দ্ৰগ্ৰহণৰ। ধন্যবাদ।